নমস্কাৰ বন্ধুবোৰ মোৰ অনলাইন ক্লাছৰ আন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম বন্ধুবোৰ আমি আৰম্ভ কৰা নতুন সিৰিজ দ্ৰুতগতিত প্ৰশ্ন উত্তৰ তাৰি আজি পাৰ্ট 2 আজি টপিক অসমীয়া ভাষা সাহিত্য আগৰ ভিডিঅ'ত আমি এই টপিকৰ ওপৰত 50টা কোৱেশ্চন দেখিছিলো আজি তেনেকৈ আমি 50টা প্ৰশ্ন চাম অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে ভিডিঅ' সম্পূৰ্ণ ভিডিঅ' চাব আৰু ভিডিঅ'খন যদি আপোনালোকৰ বাবে হেল্পফুল হয় তেনেহলে ভিডিঅ'খন লাইক কৰিব কমেন্ট কৰি জনাব বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিব আৰু মোৰ চেনেল সাবস্ক্ৰাইব কৰিব দেন লেটস ষ্টাৰ্ট দা ক্লাছ আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল উত্তৰ চন্দ্ৰকুমাৰ আগৰৱাল জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱাল 2 নম্বৰ প্ৰশ্ন দাদা সাহেব ফাল্কে বঁটা বিজয়ী অসমৰ ব্যক্তিগৰাকী কোন উত্তৰ ডক্টৰ ভূপেন হাজৰিকা 1992 চনত পাইছিলে দাদা সাহেব ফাল্কে বঁটা বিজয়ী আছিল ডক্টৰ ভূপেন হাজৰিকা 3 নম্বৰ প্ৰশ্ন চিৰচেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল উত্তৰ মিত্ৰদেৱ মহন্তই চিৰচেনেহী মোৰ ভাষা জননী এই গীতটো ৰচনা কৰিছিল মিত্ৰদেৱ মহন্তই 4 নম্বৰ প্ৰশ্ন ডক্টৰ মামনি ৰয়ছম গোস্বামীয়ে সাহিত্য একাডেমি বঁটা পোৱা গ্ৰন্থখন কি উত্তৰ মামৰে ধৰা তৰোৱাল ডক্টৰ মামনি ৰয়ছম গোস্বামীয়ে সাহিত্য একাডেমি বঁটা পোৱা গ্ৰন্থখন আছিল মামৰে ধৰা তৰোৱাল 5 নম্বৰ প্ৰশ্ন ভাষা আন্দোলনৰ প্ৰথম শহীদ কোন আছিল উত্তৰ ৰঞ্জিত বৰপূজাৰী তেওঁ হৈছিল ঘটনাকাৰ 1960 চনৰ 4 জুলাই ভাষা আন্দোলনৰ প্ৰথম শহীদ ৰঞ্জিত বৰপূজাৰী 6 নম্বৰ প্ৰশ্ন অসমৰ সাহিত্যৰথী কোন উত্তৰ লক্ষীনাথ বেজবৰুৱা অসমৰ সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱা 7 নম্বৰ প্ৰশ্ন অসমীয়া নাট্য সাহিত্যৰ জনক কোন তেওঁৰ প্ৰথম নাটকখনৰ নাম কি উত্তৰ শ্ৰীমন্ত শংকৰদেৱ তেওঁৰ প্ৰথম নাটকখনৰ নাম হ'ল চিহ্ন যাত্ৰা 8 নম্বৰ প্ৰশ্ন বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি সাহিত্যিক কোন আছিল উত্তৰ মহাপুৰুষ শংকৰদেৱ বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি সাহিত্যিক আছিল শ্ৰীমন্ত শংকৰদেৱ 9 নম্বৰ প্ৰশ্ন অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হয় উত্তৰ খ্ৰীষ্টীয় নৱম দশম শতিকাৰ অসমীয়া ভাষাৰ উৎপত্তি হয় খ্ৰীষ্টীয় নৱম দশম শতিকাত 10 নম্বৰ প্ৰশ্ন সাহিত্য একাডেমি পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি উত্তৰ ইয়াৰুঙ্গম লিখিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অসমীয়া প্ৰথম উপন্যাস যিয়ে সাহিত্য একাডেমি পাইছিল তাৰ নাম হ'ল ইয়াৰিঙ্গম 11 নম্বৰ প্ৰশ্ন জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম আৰু লেখকৰ নাম উত্তৰ মৃত্যুঞ্জয় লেখক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখন হ'ল মৃত্যুঞ্জয় আৰু তেওঁৰ লেখক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য 12 নম্বৰ প্ৰশ্ন জ্ঞানপীঠ বঁটা পোৱা দ্বিতীয়গৰাকী সাহিত্যিকৰ নাম কি উত্তৰ মামনি ৰয়ছম গোস্বামী জ্ঞানপীঠ বঁটা পোৱা দ্বিতীয়গৰাকী সাহিত্যিকৰ নাম ডক্টৰ মামনি ৰয়ছম গোস্বামী 13 নম্বৰ প্ৰশ্ন প্ৰথম ভ্ৰমণ কাহিনী কি উত্তৰ বিলাতৰ চিঠি প্ৰথম ভ্ৰমণ কাহিনী হ'ল বিলাতৰ চিঠি 14 নম্বৰ প্ৰশ্ন চামিলি মেমচাপ কথাছবিৰ শ্ৰেষ্ঠ সংগীত পৰিচালক কোন উত্তৰ ডক্টৰ ভূপেন হাজৰিকা চামিলি মেমচাপ কথাছবিৰ সংগীত পৰিচালক হ'ল ভূপেন হাজৰিকা 15 নম্বৰ প্ৰশ্ন সৈয়দ আব্দুল মালিকে শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি উত্তৰ ধন্য নৰতনু ভাল সৈয়দ আব্দুল মালিকে লিখা শংকৰদেৱৰ বিষয়ে পুথিখন হ'ল ধন্য নৰতনু ভাল 16 নম্বৰ প্ৰশ্ন অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল উত্তৰ শিৱসাগৰ হৈছিল 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন হৈছিল শিৱসাগৰত 1917 খ্ৰীষ্টাব্দত নম্বৰ প্ৰশ্ন অসম সাহিত্য সভাৰ কনিষ্ঠতম সভাপতি কোন আছিল উত্তৰ কৃষ্ণকান্ত খান্দিকৈ 39 এজত তেওঁ প্ৰথম সভাপতি হৈছিল কৃষ্ণকান্ত খান্দিকৈ 18 প্ৰশ্ন
প্ৰথম ভ্ৰাম্যমান থিয়েটাৰখন কি? উত্তৰ নটৰাজ থিয়েটাৰ। প্ৰথম ভ্ৰাম্যমান থিয়েটাৰ হ'ল নটৰাজ থিয়েটাৰ। 19 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক কোন? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালা। প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। 20 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া ৰঙীন ছবি কি? উত্তৰ বাইটি। প্ৰথম অসমীয়াৰ ৰঙীন ছবি বাইটি 1972 চনত ওলাইছিল। 21 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ অবুজ বেদনা। প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম হ'ল অবুজ বেদনা। 22 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল? উত্তৰ 1985 চনত। অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ স্থাপিত হৈছিল 1985 চনত। বাংলা কথাছবিৰ অসমীয়া পৰিচালকজন কোন? বাংলা কথাছবিৰ অসমীয়া পৰিচালকজন হ'ল প্ৰথমেশ বৰুৱা। প্ৰথমেশ বৰুৱা হ'ল বাংলা চলচ্চিত্ৰ অসমীয়া পৰিচালক। 24 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল? উত্তৰ 1948 চনত। অসমৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ স্থাপিত হৈছিল 1948 চনত। 25 নম্বৰ প্ৰশ্ন, ব্ৰজেন বৰুৱাৰ প্ৰথম ছবি কি আছিল? উত্তৰ ইটো সিটো বহুতো। ব্ৰজেন বৰুৱাৰ প্ৰথম ছবি আছিলে ইটো সিটো বহুতো। 26 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া কথাছবিৰ নায়িকাগৰাকী কোন আছিল? উত্তৰ আইদেউ সন্দিকৈ। আইদেউ সন্দিকৈ প্ৰথম অসমীয়া কথাছবিৰ নায়িকা আছিল। 27 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া কথাছবিৰ নাম কি আছিল? উত্তৰ জয়মতী। প্ৰথম অসমীয়া কথাছবিৰ নাম হ'ল জয়মতী। 28 নম্বৰ প্ৰশ্ন, তপন দাসে অভিনয় কৰা প্ৰথম ছবিখনৰ নাম কি? 1984 চনৰ সেন্দুৰ। সেন্দুৰ কথাছবিত প্ৰথম তপন দাসে অভিনয় কৰে। 29 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম যাদুঘৰ কিমান চনত স্থাপিত হৈছিল? উত্তৰ 1940 চনত। 1940 চনত প্ৰথম যাদুঘৰ স্থাপন হয় অসমত। 30 নম্বৰ প্ৰশ্ন, হিন্দীৰ পৰা অসমীয়ালৈ ভাষান্তৰ কৰা প্ৰথম ছবি কি? উত্তৰ ভাগ্য। ভাগ্য হ'ল হিন্দীৰ পৰা অসমীয়ালৈ ভাষান্তৰ কৰা প্ৰথম ছবি। 31 নম্বৰ প্ৰশ্ন, প্ৰথমেশ বৰুৱা পৰিচালিত প্ৰথম চলচ্চিত্ৰ কি? উত্তৰ দেৱদাস। দেৱদাস হ'ল প্ৰথমেশ বৰুৱাৰ প্ৰথম পৰিচালিত ছবি। 32 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কোনে কৰিছিল? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱাল। জ্যোতিপ্ৰসাদ আগৰৱালে প্ৰথম অসমীয়া চলচ্চিত্ৰ ছবি নিৰ্মাণ কৰিছিল। 33 নম্বৰ প্ৰশ্ন, মহিলা পৰিচালকৰ প্ৰথম অসমীয়া চলচ্চিত্ৰখন কি? উত্তৰ নয়নমণি। মহিলা পৰিচালকৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ হ'ল নয়নমণি। 34 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া চিনেমাস্কোপ ছবিখনৰ নাম কি? উত্তৰ জীৱন সুৰভি। প্ৰথম অসমীয়া চিনেস্কোপ ছবিখনৰ নাম হ'ল জীৱন সুৰভি। 35 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া চলচ্চিত্ৰ কিমান চনত ওলাইছিল? উত্তৰ 1935 চনত। 1935 চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ ওলাইছিল। প্ৰথম অসমীয়া আংশিক ৰঙীন ছবি কি? উত্তৰ শকুন্তলা। শকুন্তলা অসমীয়া প্ৰথম ৰঙীন ছবি। 37 নম্বৰ প্ৰশ্ন, জ্যোতি চিত্ৰবন কেতিয়া স্থাপিত হয়? উত্তৰ 1961 চনত। 1961 চনত জ্যোতি চিত্ৰবন স্থাপিত হৈছিল। 38 নম্বৰ প্ৰশ্ন, দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথম অসমীয়া ছবিখন কি? উত্তৰ বৃষ্টি। বৃষ্টি হ'ল দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথম অসমীয়া ছবি। 39 নম্বৰ প্ৰশ্ন, স্বৰ্ণকমল বঁটা পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ হালধীয়া চৰায়ে বাওদান খায়। হালধীয়া চৰায়ে বাওদান খায় এই চলচ্চিত্ৰখন প্ৰথম স্বৰ্ণকমল বঁটা প্ৰাপ্ত কৰিছিল। 40 নম্বৰ প্ৰশ্ন, বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া ছবি কি? উত্তৰ পুবেৰুণ। পুবেৰুণ হ'ল বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া ছবি। 41 নম্বৰ প্ৰশ্ন, অসমৰ মানচেষ্টাৰ বুলি কোন ঠাইক কোৱা হয়? অসমৰ মানচেষ্টাৰ বুলিলে কোন ঠাইখনত কোৱা হয়? উত্তৰ শুৱালকুছিক। শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়। 42 নম্বৰ প্ৰশ্ন, অসমত মঞ্চৰ জন্মদাতা কোন? উত্তৰ
শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱ অসমৰ মঞ্চৰ জন্মদাতা। 43 অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জীখনৰ নাম কি? অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জীখনৰ নাম কি? উত্তৰ অসমীয়া সাহিত্যৰ বুৰঞ্জী। অসমীয়া সাহিত্যৰ বুৰঞ্জী হ'ল অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জী। 44 নম্বৰ আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰ ভানুমতী। লিখিছিলে পদ্মনাথ গোহাৰি বৰুৱা। আধুনিক যুগৰ প্ৰথম উপন্যাস হ'ল ভানুমতী। 45 অসমৰ উপন্যাস সম্ৰাট কোন? অসমৰ উপন্যাস সম্ৰাট কোন? উত্তৰ ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈ অসমীয়া উপন্যাস সম্ৰাট। 46 নম্বৰ প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? উত্তৰ ধৰ্মপুস্তক। লিখিছিলে আত্মাৰাম শৰ্মাই। ধৰ্মপুস্তক হ'ল অসমীয়া ছপা প্ৰথম পুথি। 47 অসমীয়া ভাষাত নাটক অভিনয় কৰা প্ৰথম নাট্যদলৰ কোন? উত্তৰ পাঠশালা থিয়েটাৰ পাৰ্টি। পাঠশালা থিয়েটাৰ পাৰ্টি হ'ল অসমীয়া ভাষাত নাটক অভিনয় কৰা প্ৰথম নাট্যদল। 48 অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? উত্তৰ শৰৎচন্দ্ৰ গোস্বামী। শৰৎচন্দ্ৰ গোস্বামী হ'ল অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক। 49 প্ৰথম অসমীয়া চুটি গল্পকাৰ নাম কি? প্ৰথম অসমীয়া চুটি গল্পকাৰৰ নাম হ'ল লক্ষীনাথ বেজবৰুৱা। 50 নম্বৰ প্ৰশ্ন। বন্ধুবৰ আজিৰ ভিডিঅ' এইটো হ'ল শেষৰ প্ৰশ্ন। ইমান লোকে যদি চাইছে বন্ধুবৰ মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব, বেল আইকন বজাই দিব আৰু ভিডিঅ'খন লাইক কৰিব, শ্বেয়াৰ কৰিব। 50 নম্বৰ প্ৰশ্ন। সৰ্বপ্ৰথম অসমীয়া সংবাদপত্ৰ কি আছিল? উত্তৰ অৰুণোদয়। অৰুণোদয় হ'ল সৰ্বপ্ৰথম অসমীয়া সংবাদপত্ৰ। বন্ধুবৰ সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।